চাওক এই মুহূৰ্তত গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে যোৱা 15 আগষ্টত অৰ্থাৎ স্বাধীনতা দিৱসত আলফা স্বাধীনে যেনেদৰে সমগ্ৰ অসম জুৰি যিখিনি আইডি তেওঁলোকে আইডি সদৃশ বোমা তেওঁলোকে বা আইডি সদৃশ সামগ্ৰী তেওঁলোকে সংস্থাপিত কৰিছিল আৰু ই এক প্ৰকাৰ তেওঁলোকে জীয়াই থকাৰ প্ৰমাণ দাখিল কৰিছিল কিন্তু তাৰ পিছৰ পৰা এইবাৰ গণৰাজ্য দিৱসত কিছু হস্তম হৈছে কিছু সাৱধান হৈছে কিছু তেওঁলোকে এই যে আকৌ পুনৰ যাতে আলফা স্বাধীনে অসম আৰক্ষীক এনেদৰে ভেঙুচালি কৰিব নোৱাৰে অসম আৰক্ষীৰ অস্তিত্বৰ অসম আৰক্ষীৰ যেটো সেৱা আগবঢ়াই আছে এই সেৱাক লৈ যাতে তেওঁলোকৰ কোনো প্ৰশ্নবোধক চিন ৰাইজে উত্থাপন কৰিব নোৱাৰে তাৰ বাবে তেওঁলোকে এবাৰ বিশেষভাৱে সাজু হৈছে কেদিনমান পূৰ্বে ইতিমধ্যে আমি দুটা ভাগত বিভক্ত কৰি গোটেই বিষয়টো জনাব বিচাৰিছো প্ৰথমে আমি আহু গুৱাহাটী প্ৰসংগলৈ যে গুৱাহাটী গোটেই বিষয়টোক লৈ গুৱাহাটী সদায় কেন্দ্ৰীয়ভাৱে ইয়াত গণৰাজ্য দিৱস পালন কৰা হয় আৰু ইয়াতে ৰাজ্যপাল মুখ্যমন্ত্ৰী সকলো আসলতে হাই প্ৰফাইল লোক ইয়াত উপস্থিত থাকে গতিকে ইয়াৰ গণৰাজ্য দিৱসৰ এই বিষয়টোৰ ক্ষেত্ৰত কিছু পৃথক হয় আৰু ইয়াত স্পৰ্শকাতৰ বহু স্পৰ্শকাতৰ বুলি গণ্য কৰা হয় হেহে গুৱাহাটীক লৈ অধিক হস্তম হৈছে গুৱাহাটী যিসমূহ যোৱাবাৰ দেখা পোৱা গৈছিল যিকেইটা স্থানত সাধাৰণতে আইডি সদৃশ বোমা তেওঁলোকে সংস্থাপিত কৰিছিল আটাইকেইটা স্থানেই কৰবাত নহয় কৰবাত পৰিত্যক্ত গতিকে এইবাৰ তেনে ধৰণৰ পৰিত্যক্ত স্থান যাতে তেওঁলোকে সহজে টাৰ্গেট কৰিব নোৱাৰে যদি আমি চাওঁ হাতগাঁও যেটো আইডি সদৃশ সংস্থাপন কৰা হৈছিল আইডি সদৃশ এটা সামগ্ৰী হেতু আছিল পৰিত্যক্ত এটা নলা জাতীয় সামগ্ৰী এডাল গছ আছিল গছডালৰ কাষত কোনো নথকা এটা অঞ্চলত কৰা হৈছিল লাষ্ট গেটৰ যি স্থানত আচলতে মিনিষ্টাৰ কলনী আছে মিনিষ্টাৰ কলনী বাহিৰত দিছপুৰ ল কলেজৰ যেটো মূল প্ৰৱেশদ্বাৰ সন্মুখত এটা পৰিত্যক্ত যেটো নলা সেই নলাটো হ'ল আসলতে এটা অইলৰ এটা পাইপলাইন বুলি কোৱা হয় আৰু সেই পাইপলাইনৰ ওপৰত তেওঁলোকে থৈ গ'ল সেই স্থানতো কোনো লোকে সাধাৰণতে তেওঁলোকে ভাবিব নোৱাৰে বা তাত কোনো লোক ৰুৱাৰো কথা নাহে তেনেকুৱা স্থান হাতীগাঁও যেটো স্থান লোকেট কৰিলে হাতীগাঁৱত এটা পৰিত্যক্ত এটা অঞ্চল যদি আমি চাওঁ গান্ধী মণ্ডপৰ যেটো তিনিআলি কথা ক'লে সেই তিনিআলিটো এনে ধৰণৰ এটা স্থান য'ত নেকি সাধাৰণতে কোনো লোক নৰয় গতিকে তেনে ধৰণৰ এটা সিসি কেমেৰা এটা বক্স আৰু সেই বক্সটোৰ ভিতৰত ভৰালে পান বজাৰ যি স্থানত কোনো মানুহ নৰয় দুটা খুটাৰ মাজত সাধাৰণতে কোনো নভবা জেগাতে তাতো সংস্থাপন হৈছিল গতিকে এই কথাবিলাক চালিজাৰি চাই আৰক্ষীয়ে ভাবিছে যে এইবাৰো পুনৰ যদি তেনে ধৰণৰ স্থান টাৰ্গেট কৰিব পাৰে যি কাৰণে গুৱাহাটীৰ কোনো ধৰণৰ ডাষ্টবিন কাইলৈৰ পৰা ডাষ্টবিন আসলতে পথৰ কাষত জনবহুল অঞ্চলত ডাষ্টবিন ৰাখিব নোৱাৰিব ডাষ্টবিনসমূহ যিসমূহ পৌৰ নিগমক কোৱা হৈছে যে তেওঁলোকৰ যিসমূহ ডাষ্টবিন থাকিব সেই ডাষ্টবিন সম্পূৰ্ণৰূপে খালি ৰাখিব লাগিব যাতে তাত কোনো যদি বেগ পৰি থাকে সেয়া তাৎক্ষণিকভাৱে আৰক্ষীয়ে পৰীক্ষা কৰিব পাৰে 2 নম্বৰতে কোৱা হৈছে দ্বিতীয়তে বোমা বা তেনে ধৰণৰ আইডি সংস্থাপন কৰিব পাৰে কোড পৰিত্যক্ত গাড়ীত গতিকে পথৰ ওপৰত যিমান পথৰ ওপৰত পৰিত্যক্ত গাড়ী আছে যিসমূহ গাড়ীৰ কোনো সত্তাধিকাৰী এতিয়ালৈকে বিচাৰি পোৱা নাই যদি সত্তাধিকাৰ বিচাৰি পায় তেতিয়াহ'লে তেওঁ গাড়ীখন লৈ যাবলৈ কোৱা হৈছে আৰু যদি সত্তাধিকাৰ বিচাৰি পোৱা নাই তেতিয়াহ'লে সেই গাড়ীখন তাৎক্ষণিকভাৱে তাৰ পৰা তেওঁ আৰক্ষীয়ে লৈ গুচি গৈছে গতিকে এনে ধৰণে প্ৰায় 80খন গাড়ী এতিয়ালৈকে আৰক্ষীয়ে লৈ যোৱাৰ তথ্য আমাৰ হাতলৈ আহিছে ইয়াৰ বিপৰীতে যদি চাওঁ যে যিসকল আৰক্ষীয়ে সেৱা আগবঢ়াই আছে গুৱাহাটী আৰক্ষীত সেই আৰক্ষীসকলৰ বিষয়া পৰ্যায়ত এই কথাটো কোৱা হৈছে যে যেতিয়ালৈকে গণৰাজ্য দিৱসৰ কাৰ্যসূচী শেষ নহয় তেতিয়ালৈকে কোনো আৰক্ষী বিষয়া ছুটি বিচাৰিব নোৱাৰিব আৰু তেওঁলোকক যেতিয়াই প্ৰয়োজন হয় তেতিয়াই আৰক্ষী আয়ুক্তই যদি বিচাৰে তেওঁলোকক পাব লাগিব অৰ্থাৎ তেওঁলোক ৰেডি টু এভেইলেবল পৰ্যায়ত তেওঁলোক গুৱাহাটীত থাকিব লাগিব যদিহে তেওঁলোকৰ যেহেতু যদিও কোৱা হয় 8 ঘণ্টা শিফটিং কিন্তু আৰক্ষীয়ে 12 ঘণ্টা পৰ্যন্ত ধাৰাবাহিকভাৱে গুৱাহাটীত ডিউটি কৰিব লাগে 12 ঘণ্টামান 13 ঘণ্টা ডিউটি কৰাৰ পিছত তেওঁলোক ঘৰলৈ যাবলৈ সুবিধা পায় কিন্তু এই কেইদিন এনে ধৰণে কৰা হৈছে যে তেওঁলোকে সেই 12 ঘণ্টা ডিউটি কৰাই নহয় বাকি প্ৰায় যদিও তেওঁলোকে ৰেষ্ট লয় থানাতে ৰেষ্ট ল'ব লাগিব যেতিয়াই তেওঁলোকক যদি বিচাৰে তেতিয়াই তেওঁলোকক পাব পৰা অৱস্থা এটা থাকিব লাগিব গতিকে এই গুৱাহাটীত এনে ধৰণে তেওঁলোকে কৰাৰ উপৰি গুৱাহাটী পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত তেওঁলোকে টাৰ্গেট কৰি লৈছে যে কোন পথৰে কেনে লোক আহিব পাৰে সেই প্ৰতিজন লোকক নজৰ ৰাখিবলৈ দিয়া হৈছে 24 ঘণ্টাই তাৰ যিসমূহ আসলতে সিসি কেমেৰা আছে সিসি কেমেৰা নজৰ ৰাখিবলৈ দিয়া হৈছে সকলো লোকৰ গতিবিধি তেওঁলোকে মনিটৰিং কৰি ৰাখিছে যাতে কোনো সহজে ইয়াত প্ৰৱেশ কৰিলেও তেওঁলোক ক'ৰ পৰা আহিছে কি হৈছে গাড়ী নম্বৰ কিমান বাইকৰ নম্বৰ কিমান সকলো পৰীক্ষা কৰিছে এটাই কথা এইবাৰ যোৱা 15 আগষ্টৰ দৰে অৰ্থাৎ স্বাধীনতা দিৱসৰ এটা পৰিৱেশ এইবাৰ যাতে ইয়াত কেতিয়াও আকৌ গঢ় লৈ নুঠে সমান্তৰালকৈ যদি চাওঁ বহি জিলাসমূহৰ কথা
বহি জিলাসমূহত প্ৰতিগৰাকী আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হৈছে তেওঁলোকে এটা বেহু ৰচনা কৰক ক'ৰ পৰা ক'লৈ কেনেদৰে কোন লোক অহা যোৱা কৰে বা স্পৰ্শকাতৰ অতি স্পৰ্শকাতৰ আৰু সাধাৰণ হিচাপে বিভিন্ন স্থানক চিনাক্তকৰণ কৰা হৈছে আৰু সেইমতে প্ৰতিজন আৰক্ষী অধীক্ষকে তেওঁ নিজা ইউনিটত গঠন কৰি তেওঁলোকে তাত আৰক্ষী মোতায়েন কৰিবলৈ দিয়া হৈছে যিটো কথা ডিজিপি গৰাকীয়ে কিছু সময় পূৰ্বে খানাপাৰাত যেতিয়া তেওঁ কৈছিল তেতিয়াও এই কথাটো স্পষ্ট কৰিছে যে ইয়াত যিসকল লোকক এনেধৰণে তেওঁলোকে নজৰত ৰাখিব লাগে বুলি ভাবে সেই লোকসকলক তেওঁলোকে নজৰত ৰাখিছে আৰু বিগত কেইবাদিন ধৰি তেওঁলোকে সুৰক্ষা ব্যৱস্থাটো কটকটীয়া কৰি তোলা বুলি সামগ্ৰিকভাৱে গোটেই বিষয়টো ডিজিপি গৰাকীয়ে কৈছে কিন্তু ভিতৰকৈ ক'বলৈ গ'লে প্ৰতিগৰাকী আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হৈছে যাতে কটকটীয়া এটা নিৰাপত্তা বেষ্টনী গঢ়ি তুলিব লাগে দুদিন পূৰ্বে গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিং ডাঙৰীয়া এটা কথা কৈছিল যে আলফাৰ এটা কেইবাজনীয়া দল ইতিমধ্যে অসমত প্ৰৱেশ কৰিছে আৰু তেওঁলোকে অসমত প্ৰৱেশ কৰিছে তেওঁলোকে কুটাঘাটৰ বাবেই তেওঁলোক হয়তো প্ৰৱেশ কৰিছে গতিকে অকল উজনি অসমেই নহয় মধ্য অসম তাৰ সমান্তৰালকৈ বাংলাদেশৰ সমীপৰ পৰা মেঘালয় হৈ গোৱালপাৰাতো কোনো প্ৰৱেশ কৰিব পাৰে এনে ইনপুটো আৰক্ষীৰ হাতত আছে গতিকে নামনি অসম আৰু উজনি অসম আৰু মধ্য অসম তিনিটা ভাগত ভাগ কৰি তেওঁলোকে পৃথক পৃথকভাৱে প্ৰতিখন জিলা আৰক্ষীক তেওঁলোকে নিৰ্দেশ দিছে এছবি অধিক সক্ৰিয় হৈছে পূৰ্বতকৈ যে তেওঁলোকক কিবা ইনপুট আহিলে ইমিডিয়েট তেওঁলোকে সাৰ্কুলেট কৰিব লাগে কোনো লোকৰ ওপৰত সন্দেহ উপজিলে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ বাবে সীমামূৰীয়া যিকেইখন উজনিৰ সীমামূৰীয়া যিকেইটা পথ আছে অৰ্থাৎ দুখন ৰাজ্যৰ মাজত সংযোগ হোৱা যিকেইটা পথ সেই পথকেইটাত নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে যাতে কোনো অচিনাক্ত বাহন বা সন্দেহযুক্ত বাহন অসমত প্ৰৱেশ কৰাৰ সময় তেওঁলোকক সম্পূৰ্ণৰূপে তালাচী কৰিব লাগে প্ৰতিজন লোকক আৰু প্ৰতিখন বাহনক গতিকে কাৰণ অৰুণাচল নাগালেণ্ড বা মণিপুৰ বা মিজোৰাম তাৰ সমান্তৰালকৈ এই তিনিখন জিলাৰ পৰা তিনিখন ৰাজ্যৰ পৰা অসমলৈ অসমৰ চুবুৰীয়া যিকেইখন জিলা তেওঁলোকলৈ প্ৰৱেশ কৰা গাড়ীসমূহৰ পৰা নজৰ ৰাখিবলৈ দিয়া হৈছে গতিকে এনেধৰণে এটা কটকটীয়া ব্যৱস্থা গঢ়ি তোলা হৈছে এতিয়া মাজত মাথো আৰু 48 ঘণ্টা আছে এই 48 ঘণ্টা কেনেদৰে পাৰ হয় এয়া অসম আৰক্ষীৰ বাবে এই মুহূৰ্তত এটা বৃহৎ প্ৰত্যাহ্বান হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ